আচ্ছা আজিকালি ল'ৰা ছোৱালীখিনি কেনেকুৱা হৈ গৈছে কৰোনাৰ পিছৰ পৰা মেইনলি মোবাইলটো দিওঁতে ভাত খাওঁতেও চব মোবাইলটোৱে দি পেলাই আজিকালি সৰু সৰু ল'ৰা ছোৱালীক ভাত খুৱায় এইখিনি কৰাৰ ফলত ল'ৰা ছোৱালী আজিকালি মোবাইল চাওঁতে বহুত খিংখিঙীয়া হৈ গৈছে পঢ়া শুনাৰ প্ৰতি মনোযোগ নাইকিয়া হৈ গৈছে আৰু মোবাইল বেছি এডিক্টেড হৈ গৈছে আপুনি চাওক এতিয়া মোবাইলটো ইউজ কৰাৰ দুটা বেনিফিট আছে মোবাইলটো ইউজ কৰিলে যে ল'ৰা ছোৱালী বেয়া হৈ যাব সেইটো কথাও নহয় মোবাইলটোৰ দ্বাৰা ভাল বেনিফিটো হয় যদি আপুনি সেইটো মোবাইলটো ভাল কামত ব্যৱহাৰ কৰি আছে সেইকাৰণে আমাৰ এই চেণ্টাৰত বহুতখিনি গাইডেন্স দিয়া হয় যাতে ল'ৰা ছোৱালীকেইটা শিশুকেইটা এজন ভাল নাগৰিক হিচাপে গঢ় দি তুলিব পাৰে সকলো পেৰেণ্টছৰে আশা থাকে মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনী দেশৰ এজন ভাল নাগৰিক হওক নাম কৰক সকলোৰে ইচ্ছা থাকে তাৰ বাবে আমি কাম কৰি আছো আৰু আমাৰ ক্ষেত্ৰত এটা প্লেনিং আছিলে আমি খুব সুখী এইটো কাম কৰি নগাঁও চহৰৰ পানীগাঁও চাৰিআলিত অৱস্থিত কিডছ বাডি চেণ্টাৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে মিড ব্ৰেইন এক্টিভেশ্যন কোৰ্ছ চলি আছে 5 বছৰৰ পৰা 15 বছৰৰ শিশুসকলক এই কোৰ্ছৰ অন্তৰ্ভুক্ত কৰিব পাৰি আজিকালি কণ ল'ৰা ছোৱালীসকলৰ মাজত গঢ়ি উঠা মোবাইল অভ্যাস সৰু সৰু কথাতে খং উঠাৰ অভ্যাস পঢ়া শুনাত মন নবহা আদি সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনাৰ সন্তানটিক আপুনিও এই মিড ব্ৰেইন এক্টিভেশ্যন ট্ৰেইনিং কোৰ্ছ দিব পাৰে এই সংক্ৰান্তত ইয়াত উপস্থিত থকা প্ৰশিক্ষক দিব্যজ্যোতি শইকীয়াই কি কৈছে আমি শুনো আহকচোন দিব্যজ্যোতি শইকীয়া 2014 চনৰ পৰা আমি মিড ব্ৰেইন এক্টিভেশ্যন কোৰ্ছটো চলাই আছোঁ আমাৰ কিডছ বাডি নামত কিডছ বাডি স্কুল আমাৰ ব্ৰেণ্ডটোৰ নাম হয় অসমৰ বিভিন্ন ঠাইত আমাৰ নিজৰ চেণ্টাৰ আছে বৰ্তমান মানে সময়খিনি এনেকুৱা আমি ছ'চিয়েল মিডিয়াৰ যুগত আছোঁ ছ'চিয়েল মিডিয়াই আমাক বহুত ডেভেলপো কৰিছে আৰু বহুত ইয়াৰ পৰা এফেক্টো পৰিছে যেনে এফেক্ট কেনেকৈ ধৰণৰ পৰিছে যেতিয়াৰ পৰা 15 ছেকেণ্ড ৰিলছ আহি গ'ল সেই ৰিলছৰ ফলত মানুহৰ ধৈৰ্য শক্তি বহুত মানে নাশ হৈ পৰিছে আগতে আমি 3 ঘণ্টা ফিল্ম চাব পাৰোঁ বৰ্তমান আমাক সকলোবোৰ 15 ছেকেণ্ডতে লাগে এই 15 ছেকেণ্ডৰ এফেক্টটো সৰু সৰু ল'ৰা ছোৱালীৰ মনত বৰ বেয়াকৈ সোমাই পৰিছে তাৰ ফলত ধৈৰ্য শক্তি নাইকিয়া হৈ পৰিছে মোবাইল বেছি চাওঁতে মেমৰি নাইকিয়া হৈ পৰিছে কনচেন্ট্ৰেশ্যন নাইকিয়া হৈ পৰিছে ল'ৰা ছোৱালীৰ প্ৰডাক্টিভিটিৰ ওপৰত প্ৰডাক্টিভিটি একো নোহোৱা হৈছে যেনে সৃষ্টিশীল মনটো তেহেঁতৰ নাইকিয়া হৈ পৰি পেলাই অকল মোবাইলতেই মানে মোবাইলতেই যে তেহেঁতৰ জগতখন হৈ পৰিছে এই সকলোবোৰকে মানে গাইড কৰি এটা পাৰফেক্ট কিডছ মানৱ সম্পদ যাতে বনাব পৰা যায় এই মিড ব্ৰেইন এক্টিভেশ্যন কোৰ্ছটোৰ জৰিয়তে সেইখিনি কৰিব চেষ্টা কৰা গৈছে ইয়াত বিভিন্নখিনি বস্তু শিকোৱা যায় আৰু এই যিটো কোৰ্ছ হয় এইটো জাপানৰ পৰা অহা কোৰ্ছ হয় মিড ব্ৰেইন এক্টিভেশ্যনৰ ফলত আপোনালোকে হয়তো দেখিবলৈ পাব ব্লাইণ্ড ফল্ড এবিলিটিজ কৰি দেখায় ব্লাইণ্ড ফল্ডৰ জৰিয়তে বিভিন্ন এক্টিভিটিজ আপোনালোকে দেখিছে হয় চকু বন্ধ কৰি যিখিনি এক্টিভিটিজ কৰি দেখায় সেই এক্টিভিটিজখিনি হৈছে আমাৰ এটা প্ৰুফ যে ধৰি লওক আপুনি আমাৰ তাত এডমিশ্যন দিলে এডমিশ্যন দিয়াৰ ফলত ক্লাছ কৰি থাকোঁতে আপোনাক যদি মই কওঁ যে আপোনাৰ লগত মিড ব্ৰেইন এক্টিভেশ্যন হৈ গ'ল তেতিয়া আপোনাৰতো বিশ্বাস নহ'ব পাৰে বা মই প্ৰমাণটো দিবৰ কাৰণে মোৰ হাতত মেচিন তেনেকুৱা ধৰণৰ নাথাকে সেইকাৰণে মিড ব্ৰেইন এক্টিভেশ্যনৰ প্ৰমাণটো কি যে ব্ৰেইনটো এক্টিভেট হ'ল সেই প্ৰমাণটো দিয়াটো হৈছে ব্লাইণ্ড ফল্ড এবিলিটিজ ব্লাইণ্ড ফল্ড কৰি পেলাই যদি যিকোনো এক্টিভিটিজ কৰি দেখাব পাৰে ডেটছ মিন সেই কিডছটোৰ ব্ৰেইনটো এক্টিভেট হৈ গ'ল আৰু মিড ব্ৰেইন এক্টিভেটেড চাইল্ডখিনি বহুত এক্টিভেটেড হৈ পৰে ইয়াত যদি তাৰ এটা মই উদাহৰণ আপোনাক দিব বিচাৰোঁ ব্ৰেইনটো আমি যিমানখিনি ইউজ কৰিব বিচাৰোঁ সিমানখিনি আমি নোৱাৰোঁ যেনে আইনষ্টাইনে কিমান ইউজ কৰিছিল 7% ধৰি লওক মিড ব্ৰেইন এক্টিভেশ্যন কৰাৰ আগত মই জাষ্ট এটা উদাহৰণ দিছোঁ যেনে 2% ব্যৱহাৰ কৰি আছে এটা কিডছে মই জাষ্ট উদাহৰণ দিছোঁ মিড ব্ৰেইন এক্টিভেশ্যন কৰাৰ ফলত পইণ্ট ছামথিঙো যদি ডেভেলপমেণ্ট হৈ যায় তেতিয়াহ'লে তাৰ বহুখিনি ব্ৰেইনৰ পাৱাৰ ডেভেলপমেণ্ট হৈ যায় পঢ়া শুনা বহুতখিনি ডেভেলপমেণ্ট হয় মেইন মিড ব্ৰেইন এক্টিভেশ্যনৰ মেইন যিটো ব্লাইণ্ড ফল্ড এবিলিটিজ কৰিব পৰাটো সেইটো আমাৰ মেইন টাৰ্গেট নহয় আমাৰ মেইন কথাটো যে পঢ়া শুনাত মেইন ফ'কাছ কৰোঁ মিড ব্ৰেইন এক্টিভেশ্যনৰ ফলত চাইল্ডৰ পাৰ্চনেলিটি ডেভেলপমেণ্টৰ পৰা আদি কৰি আমাৰ মেইন উদ্দেশ্য এডুকেশ্যন লাইনত যাতে তেহেঁতক আগুৱাই লৈ যাব পাৰোঁ মানৱ এক সম্পদ বনাব পাৰোঁ সেয়া হৈছে মিড ব্ৰেইন এক্টিভেশ্যনৰ মূল উদ্দেশ্য আৰু কিডছ বাডিৰ সকলোতকৈ মূল উদ্দেশ্য যিখিনি কৰিম বুলি ভাবি আছে আপোনালোক আহিব পাৰে আমাৰ চেণ্টাৰ পানীগাঁও চাৰিআলিত আমি খুলিছোঁ চাৰিআলিৰ ওচৰতে পানীগাঁও চাৰিআলি আৰু চাৰিআলিৰ মাজতেই আছে নগাঁৱৰ আহিব পাৰে আমি বিভিন্ন ফ্ৰেঞ্চাইজি বিভিন্ন ডিষ্ট্ৰিক্টত দি আছোঁ কোনোবাই যদি ভাবে ফ্ৰেঞ্চাইজি ল'ম বুলি আমাৰ পৰা ফ্ৰেঞ্চাইজি ল'ব পাৰে মোৰ নম্বৰটো 7578809266 যদি কোনোবাই কণ্টেক্ট কৰে সকলোখিনি সলিউশ্যন মই মোবাইলতে কৰি দিম 7578809266 কোৰ্ছটো 3 মাহৰ হয়
দুদিন আমি প্ৰথম ৱৰ্কশ্বপ কৰোঁ ফুল ডে 9টা বজাৰ পৰা 5টা মানে 9টা বজাৰ পৰা 5টা বজালৈকে আমি ফুল ডে ৱৰ্কশ্বপ কৰোঁ মাজত ব্ৰেক দিওঁ লাঞ্চ ব্ৰেক দিওঁ তাৰ পাছত 3 ঘণ্টাকৈ ক্লাছ হয় যেনে মৰ্নিং আপোনাৰ আমি ক্লাছ কৰোঁ 10টা বজাৰ পৰা 1টা বজালৈকে আৰু ইভিনিং 2:30 বজাৰ পৰা 5:30টা বজালৈকে ক্লাছ কৰোঁ যিকোনো এটা শিফ্ট ধৰি লওক কোনোবা এটা ষ্টুডেণ্টে মৰ্নিং ল'ব পাৰে কোনোবা এটা ষ্টুডেণ্টে ইভিনিং ল'ব পাৰে বিভিন্ন তেওঁলোকৰ সুবিধা অনুসৰি তেওঁলোকৰ ক্লাছসমূহ ডিচাইড কৰে গাৰ্জেনসকলে বয়সটো হৈছে আপোনাৰ 5 বছৰৰ পৰা 15 বছৰ মেক্সিমাম 15 বছৰ মিনিমাম 5 বছৰ